হয়, আজিৰে পৰা অনুষ্ঠিত হৈছে বিশেষ স্বাস্থ্য শিবিৰ আৰু এই বিশেষ স্বাস্থ্য শিবিৰত মই বৰ্তমান উপস্থিত আছোঁ আৰু বিশেষ স্বাস্থ্য মেলা শীৰ্ষক এই স্বাস্থ্য শিবিৰ বৰ্তমান বঙাইগাঁও জিলাৰ যি চিটকাগাঁও এম ই স্কুল আছে তাত দেখিবলৈ পোৱা গৈছে। আৰু আমি যদি দেখুৱাওঁ তেতিয়াহ'লে ভ্ৰাম্যমান এখন চিকিৎসালয় দৰে ইয়াতে আয়োজন কৰা হৈছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা। বঙাইগাঁও জিলা প্ৰশাসনৰ এয়া উদ্যোগ আছিল আৰু অসম চৰকাৰৰ এটা ইনিচিয়েটিভ আছিল। আৰু আমি দৃশ্য দেখুৱাইছোঁ, IOC যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে সামগ্ৰিকভাৱে ভ্ৰাম্যমান এখন হস্পিটাল, এখন চিকিৎসালয় ইয়াত নিৰ্মাণ কৰা হৈছে। আৰু প্ৰতিগৰাকী লোক আপোনাৰ পঞ্চায়তৰ লেভেলত হওক বা গাঁৱে গাঁৱে যিসমূহ লোক আছে, স্থানীয় লোক আছে, তেখেতসকলৰ স্বাস্থ্যৰ মানদণ্ড উন্নত কৰা স্বাস্থ্যত আৰু তেখেতসকলৰ স্বাস্থ্য যাতে পৰীক্ষা আপোনাৰ খৰতকীয়া কৰি তুলিব পাৰে, সহজলভ্য কৰি তুলিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ প্ৰতিগৰাকী লোকক সামৰি লোৱাৰ স্বাৰ্থত আপোনাৰ এই ধৰণে ভ্ৰাম্যমান চিকিৎসালয় এখন নিৰ্মাণ কৰা হৈছে। আৰু মই চিটকাগাঁও এম ই স্কুলত উপস্থিত আছোঁ, প্ৰশাসনৰ লোক আছে, অকণমান তেখেতসকলৰ পৰা জানি লওঁ। সামগ্ৰিকভাৱে এটা ধুনীয়া পৰিৱেশৰ সূচনা হৈছে। আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ যে ভ্ৰাম্যমান এখন চিকিৎসালয় আপোনালোকে বৰ্তমান আজিৰ দিনটোত গঢ়ি তুলিছে আৰু ইয়াত স্বাস্থ্য আপোনাৰ পৰীক্ষা কৰাৰ বাবে যথেষ্ট সংখ্যক লোক আহিছে। স্বাস্থ্য বিভাগৰ অসম চৰকাৰৰ এটা বিশেষ পদক্ষেপ, কি ক'ব সামগ্ৰিকভাৱে? এই স্বাস্থ্য, শিক্ষা আৰু ন্যায় এইকেইটা বস্তু বিনামূলীয়া হ'ব লাগে বুলি পেলাই এষাৰ কথা আছে। আৰু আজিকালি দেখা গৈছে যে এইকেইটা ক্ষেত্ৰতে মানুহৰ আটাইতকৈ বেছি ধন খৰচ হয়। গতিকে আমাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনে সদায় মানুহক এই তিনিটা ক্ষেত্ৰত সকাহ দিবৰ কাৰণে সদায় যত্নপৰ হৈ আছে। সেইকাৰণে আমি আজি এই স্বাস্থ্য মেলাৰ জৰিয়তে এই স্বাস্থ্য মেলা আমি প্ৰতিখন জিপিতে আমাৰ বঙাইগাঁও জিলাত আজিৰ পৰা আৰম্ভ হৈছে। প্ৰতিটো জিপিতে আমি এনেকুৱা এখন স্বাস্থ্য মেলা পাতিম। আজিকালি মানুহবিলাকৰ আৰ্থসামাজিক অৱস্থা ভাল নহয়, তেওঁলোকৰ আজিকালি চিকিৎসা ব্যক্তিগত খণ্ড বেছি হেৰি হৈছে, কিন্তু তাত খৰচ ব্যয়বহুল। এজন মানুহে যেতিয়া ব্যক্তিগত চিকিৎসা খণ্ডলৈ যায়, চিকিৎসকৰ ওচৰলৈ যায়, তেওঁৰ খৰচ হয়। ফলত মানুহজনে হয়তো নাযাবও পাৰে, তেওঁৰ গাৰ বেমাৰ গাতে থাকি যায়। এনেকুৱা হ'বলৈ আমি মানি ল'ব নোৱাৰোঁ। গতিকে আমি এনেকুৱা এটা পদক্ষেপ লৈছোঁ, ইয়াত তেওঁলোকে বিনামূল্যে আহি নিজৰ কিবা যদি কিবা অসুবিধা পাই আছে স্বাস্থ্য সংক্ৰান্তত, তেওঁলোকে ইয়াত আহি পেলাই তাৰ পৰামৰ্শ, আমাৰ ইয়াতো স্পেচিয়েলিষ্ট ডক্টৰ আছে, তেওঁলোকৰ পৰা পৰামৰ্শ ল'ব পাৰে, প্ৰেছক্ৰিপশ্যন পাব, ঔষধো বিনামূলীয়া। চব বিনামূলীয়া বিনামূলীয়া এইখন। আৰু ইয়াত অকল ৰোগীৰ কাৰণে নহয়, সুস্থ মানুহো আহক। আজিকালি কি হৈছে, আমাৰ যি অস্বাস্থ্যকৰ পৰিৱেশ, আমাৰ এনভাইৰনমেণ্ট পলিউশ্যন হৈছে, আমাৰ খাদ্যাভ্যাসবিলাক ঠিক নহয়, আমি খাদ্যৰ সলনি কিছুমান অখাদ্যও খাই থাকোঁ, এনেকুৱা ধৰণৰ। তাৰোপৰি আৰু কিছুমান বেমাৰ জেনেটিকেলি আহি আছে, কিন্তু সেইবিলাক বেমাৰৰ বিষয়ে বহুতে জ্ঞাতই নহয় যে নিজৰ শৰীৰত তেনেকুৱা এটা বেমাৰ আছে। গতিকে সেইসকল মানুহকো যি এতিয়ালৈকে গম পোৱা নাই যে তেওঁৰ শৰীৰত কিবা বেমাৰ আছে, তেওঁ ইয়াতে পৰীক্ষা কৰালে গম পাব তেওঁৰ নিজৰ স্বাস্থ্য সম্পৰ্কে। তেতিয়া তেওঁ গম পাব স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে, আৰু যেতিয়া গম পাব তেতিয়া তেওঁ প্ৰয়োজনীয় চিকিৎসা ইয়াত নহ'লেও তেতিয়া অন্ততঃ তেওঁক ইয়াৰ পৰা ৰেফাৰ কৰাৰ সুবিধাও আছে, যে হয় তেওঁ যিখিনি ট্ৰিটমেণ্ট আৰম্ভ কৰিব লাগে তেতিয়া তেওঁ আৰম্ভ কৰিব পাৰিব। তো সেই উদ্দেশ্য আগত ৰাখিয়ে, আৰু মানুহৰ যিটো আজিকালি স্বাস্থ্যখণ্ডৰ যিটো খৰচ, সেই খৰচটো আনবিয়াৰেবল হৈ গৈছে নহয় বহুতে। সেইকাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যোগেদি আমি সকলো মানুহকে, বিশেষকৈ এনেকুৱা ধৰণৰ ৰিম'ট প্লেচ, গাঁৱৰ মানুহৰ যিখিনি তেওঁলোকে সহজতে আমাৰ জিলাৰ চিভিল হস্পিটেললৈ যাবলৈও চাগে অসুবিধা হৈ যায় কেতিয়াবা। গতিকে তেওঁলোকৰ সুবিধাৰ কাৰণে এই অনুষ্ঠানটো আমি কৰিছোঁ, আৰু প্ৰতিখন গাঁও পঞ্চায়ততে অহা 2 মাহ ধৰি আমি প্ৰতিদিনে এখন পাতিম। মই আশা কৰিছোঁ ইয়াৰ সমূহ নাগৰিক, শিশু হওক বা শিশু মাতৃসকল হওক, গৰ্ভৱতী মহিলাসকল হওক বা অন্যান্য ৰোগী হওক, সকলো ইয়ালৈকে আহি এই সুবিধাখিনি গ্ৰহণ কৰক, মই সেয়ে আশা কৰিছোঁ। এয়া দেখিবলৈ পাইছে, আমি দৃশ্য অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। যিহেতু ভ্ৰাম্যমান এখন চিকিৎসালয় তেখেতসকলে ইয়াত সাজি উলিয়াইছে, নিৰ্মাণ কৰিছে, আমি দেখুৱাইছোঁ। এয়া মেডিচিন স্পেচিয়েলিষ্ট, অৰ্থাৎ মেডিচিন বিশেষজ্ঞ ডক্টৰ ইয়াত উপলব্ধ। আৰু আপুনি যদি যায় ঠিক অনুৰূপ ধৰণে আপোনাৰ প্ৰসূতি বিভাগ হওক বা প্ৰতিটো বিভাগৰ চিকিৎসক আপোনাৰ এই ধৰণে এই বিদ্যালয়খনতে, ভ্ৰাম্যমান চিকিৎসালয়খনতে আপোনাৰ উপলব্ধ কৰিছে। IOC যদি দেখিবলৈ পাইছে, প্ৰতিটো কোঠাতে আপোনাৰ এই ধৰণে চিকিৎসকসকলে নিজৰ দায়িত্ব পালন কৰিছে। আৰু মূল কথাটোৱে হৈছে যে গাঁও অঞ্চলত, প্ৰতিখন গাঁৱত
যাতে এগৰাকী ব্যক্তিও আপোনাৰ চিকিৎসাৰ পৰা বঞ্চিত নহয় বা আপোনাৰ যিহেতু চিকিৎসাৰ ব্যক্তিগত খণ্ডৰ খৰচ যথেষ্ট বৃদ্ধি পাইছে সেই তাৰ ওপৰত লক্ষ্য ৰাখি চৰকাৰৰ এই স্বাস্থ্য মেলা আপোনাৰ আয়োজন কৰা হৈছে আৰু বঙাইগাঁও আজিৰে পৰা অনুষ্ঠিত হৈছে আৰু আমি দেখিছোঁ যে স্বাস্থ্য মেলাক লৈ পেলাই কিন্তু যথেষ্ট সঁহাৰি পোৱা দেখিবলৈ পোৱা গৈছে গাঁও অঞ্চলত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।